যে মই মাৰ গাখীৰ খাই পেলাই ডাঙৰ হৈছো হিমন্ত বিশ্ব শৰ্মা মই হিমন্ত বিশ্ব শৰ্মাক ইয়াৰ পৰা কৈছো ময়ো আমুল তাজা খাই পেলাই ডাঙৰ হোৱা নাই অহা 7 মে তাৰিখে আমাৰ জিলা পৰিষদ পঞ্চায়তত এতিয়া আজিৰ তাৰিখত 1100 কোটি টকা পৰি আছে হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যন পাতিব বিচৰা নাছিলে বুদ্ধি কৰি 13 মাহ ইলেকশ্যন পিছুৱালে মই তেওঁ টিভিত কৈছিলো যে ইলেকশ্যন যদি নাপাতে গুৱাহাটী হাই কোৰ্টত যাম আৰু অৰ্ডাৰ আনি পেলাই ইলেকশ্যন পাতিম আৰু তেতিয়া কোৰ্টৰ পৰা অৰ্ডাৰ আহিলে লাজ পাব বুলি পেলাই ভয় খাই আমাৰ হেঁচাত পৰি পেলাই এতিয়া বিজেপিয়ে ইলেকশ্যন পাতিছে আমি ইলেকশ্যন কেলে বিচাৰিছিলো আমি ইলেকশ্যন এই কাৰণে বিচাৰিছো যে পঞ্চায়তৰ নামত আবণ্টিত পুঁজি যদি পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধি নাথাকে যিমান মন্ত্ৰী ডিচি থাকক সেই পইচা খৰচ কৰাৰ অধিকাৰ তেওঁলোকৰ নাই আৰু যদি পঞ্চায়ত ইলেকশ্যন নহয় আগৰ 1100 কোটি আৰু এই বছৰ বিত্তীয় বৰ্ষত আহিবলগীয়া পইচাৰ পৰা অসমৰ গাঁৱৰ গ্ৰাম্য বিকাশৰ যিটো ধাৰা সেই ধাৰাটো স্তব্ধ হৈ যাব ৰাইজ এই আজি মুখ্যমন্ত্ৰীয়ে কৈ আছে টিভিত যে তেওঁ মোক ধমকি দিছে টিভিত যে মই মাৰ গাখীৰ খাই পেলাই ডাঙৰ হৈছো হিমন্ত বিশ্ব শৰ্মা মই হিমন্ত বিশ্ব শৰ্মাক ইয়াৰ পৰা কৈছো ময়ো আমুল তাজা খাই পেলাই ডাঙৰ হোৱা নাই ময়ো আমুল তাজা খাই ডাঙৰ হোৱা নাই এই ধমকি আমি ভয় নকৰো ধমকিত আপুনি ভয় খায় যেতিয়া বিজেপিয়ে পাৰ্লিয়ামেণ্টাৰী বোৰ্ডৰ কিতাপত লুইচ পাৰ্জাৰ সাৰদাৰ কথা ওলালে তেতিয়া আপুনি ভয় খাই পেলাই দল বদলালে আমি ভয় খোৱা মানুহ নহয় আমাৰ কংগ্ৰেছ দলে ব্ৰিটিছৰ লগত যুঁজিছিলে যি কংগ্ৰেছে ব্ৰিটিছক ভয় নকৰে সেই কংগ্ৰেছে বিজেপিক কি ভয় কৰিব সেই কংগ্ৰেছে বিজেপিক কি ভয় কৰিব